নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনত। আৰু ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনত অৰ্থাৎ অসমমালা পথত খন্তেক সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰই প্ৰাণ হেৰুওৱা বুলি আমি জানিব পাৰিছোঁ। আৰু এইখিনিতে সংঘটিত হৈছে খন্তেক সময় পূৰ্বে এই পথ দুৰ্ঘটনা। আৰু এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মটৰচাইকেল আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতে এগৰাকী ছাত্ৰৰ মৃত্যু হোৱা বুলি ইতিমধ্যে খবৰ আহি পৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ যি ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনৰ দৃশ্য। আৰু এই মুণ্ডা লাইনত অসমমালা পথতে আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। ইয়াতে স্থানীয় ৰাইজ উপস্থিত আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। খন্তেক সময় পূৰ্বে আজি সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা, কি ক'ব এই ক্ষেত্ৰত? হয়, আজি বহুত আগতে আমি এপ্লিকেশ্যন দিছিলোঁ চাৰ্কুলাৰ অফিচত। আৰু আমি চাৰ্কুলাৰক জনাইছিলোঁ যে আমাৰ যোনটো আছাম মালা পদত স্পীড ব্ৰেকাৰ লাগে বুলি। কিন্তু এই স্পীড ব্ৰেকাৰ নিদিয়াৰ কাৰণে আজি বুলি নহয়, আমি বহুত 6-7 মাহ হৈ গ'ল এনেকাই এক্সিডেণ্ট হৈ আছে, এনেকাই পথ দুৰ্ঘটনা হৈ আছে, এনেকাই মানুহ মৰি আছে। মই এইটো আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই দিব পাই আছোঁ যে আমাৰ স্পীড ব্ৰেকাৰটো দি দিবৰ কাৰণে আমাৰ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰ মন্ত্ৰী অশোক সিংঘাল ছাৰকো জনাই দিব খুজি আছোঁ যে আমাৰ স্পীড ব্ৰেকাৰটো দিলে যথেষ্টখিনি ভাল হ'ব। আৰু আমাৰ ওচৰত আমাৰ মডেল স্কুল আছে। হয়, আজি দুৰ্ঘটনা বহুত বেয়াকৈ দুৰ্ঘটনা হৈছে। আৰু মই ষ্টুডেণ্ট এক্সাম লিখি আহি আছিলে, এনেকুৱা বেয়াকৈ লাগিছে যা মানে একেবাৰে মানে মানুহটো নথকা অৱস্থাতে শেষ হৈ গৈছে। আৰু যোন গাড়ীটো চলি আছিলে, গাড়ীটো একদম ৰং মানে ছাইডত চলাই আহিছিলে। সেইকাৰণে আমি ভাবোঁ যে এই দুৰ্ঘটনাত সেইকাৰণে হৈছে নেকি। আৰু বহুত বিগত কিলোমিটাৰ হিচাপত মানে গাড়ীটো লৈ আহিছিলে। বেছি মই নাছিলোঁ, তথাপিও যিমানখিনি গম পাইছোঁ ৰাইজৰ পৰা দি মই আপোনালোকক জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে আচলতে স্পীড ব্ৰেকাৰ নথকাৰ কাৰণে বাহনসমূহ তীব্ৰ গতিত অহাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি তেখেতলোকে অভিযোগ তুলিছে। আৰু বিগত দিনত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে এই অসমমালা পথত। পুনৰ আজি সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আজি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনত। আৰু এই মুণ্ডা লাইনৰ অসমমালা পথতে আজি খন্তেক সময় পূৰ্বে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত ছাত্ৰগৰাকীৰ কৰুণ মৃত্যু হোৱা বুলি ইতিমধ্যে খবৰ ওলাই পৰিছে। আৰু এগৰাকী ছাত্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু লগেদি যি চাৰিচকীয়া বাহন, এই চাৰিচকীয়া বাহনৰ ভিতৰত যিসকল ব্যক্তি আছিলে তেখেতলোকো আঘাতপ্ৰাপ্ত হোৱা বুলি খবৰ আহিছে। আৰু এয়া এক ভয়ংকৰ দুৰ্ঘটনা ক'ব লাগিব আজি এই অসমমালা পথত ঢেকিয়াজুলিৰ চাহ বাগিচাৰ মুণ্ডা লাইনৰ। আৰু এই মুণ্ডা লাইনৰ এই দুৰ্ঘটনাই এতিয়া সকলোকে ব্যথিত কৰিছে, চিন্তিত কৰিছে। কিয়নো এই পথ চোৱাত বা স্থান চোৱাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়, এটাৰ পিছত আনটো দুৰ্ঘটনা সংঘটিত হয়। আৰু যিগৰাকী ছাত্ৰক আপোনালোকে স্ক্ৰীণত চাই আছে, এইগৰাকী ছাত্ৰৰ মৃত্যু হোৱা বুলি ইতিমধ্যে খবৰ আহি পৰিছে। আৰু এই ছাত্ৰগৰাকীৰ যিসকল সহপাঠী সকলো ইয়াত খন্তেক সময় পূৰ্বে আছিলে, আৰু তেখেতলোকে ইতিমধ্যে তেখেতৰ খবৰ ল'বলৈ গৈছে। সঁচাই এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি চাহ বাগিচাৰ এই মুণ্ডা লাইনত। আৰু স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'বা, আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এই মুণ্ডা লাইনত? হয়, আমি চৰকাৰক, অসম চৰকাৰ তথা আমাৰ যোনটো মাননীয় ইয়াতে আমাৰ ওচৰত আছে আমাৰ অশোক সিংঘাল ডাঙৰীয়া, আমি বিশেষ কৰি আপোনাক নিমন্ত্ৰণ বিনতি কৰি আছোঁ। যিহেতু আমাৰ ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে বহুত এইটো ৰাস্তাত অহা যোৱা কৰি থাকে, কিন্তু এইটো ৰাস্তাত এতিয়ালৈকে স্পীড ব্ৰেকাৰ নাই। এইটো কাৰণে যিহেতু এতিয়ালৈকে এক্সিডেণ্ট যদি ক'ব গ'লে আমি এতিয়ালৈকে সৰুৰ পৰা চাইছোঁ মেক্সিমাম 20-30টামান এক্সিডেণ্ট হ'ব এইটো ৰোডত। এনেকুৱা হৈছে আৰু যেনেকুৱা এক্সিডেণ্ট হয় মানুহ মৰি যায়, বাচি নাযায়, এনেকুৱা হৈ থাকে এইটো জেগাত। এইটো কাৰণে আমি অসম চৰকাৰক, সিংঘাল ছাৰক আমি অনুৰোধ জনাইছোঁ যে এইখন পদত আপুনি যেনেকৈ কৰি স্পীড ব্ৰেকাৰ বনাই দিয়ে যেন। আজি দেখা গৈছে কিন্তু বহু সময়ত অভিযোগ উঠে যে স্কুলীয়া বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে হেলমেট পৰিধান নকৰে মটৰচাইকেল চলাওঁতে, কিন্তু আজি কিন্তু হেলমেট পৰিধান কৰি আছিলে দেখা গৈছে। ইয়াত হেলমেট পৰিধান কৰা বুলি জানিব পৰা গৈছে। তাৰ পিছতো কিন্তু আজি এনেধৰণৰ ঘটনা সংঘটিত হ'ল, অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। এই ক্ষেত্ৰত কি ক'ব? মৰাটোতো আছেই, জীৱন যেতিয়া আছে মৰণো আছে, কিন্তু কেয়াৰফুল হৈ চলাব লাগে বাইকখিনি। যেতিয়া আমি ড্ৰাইভ কৰোঁ বেগত যাব নালাগে, যিমান পাৰোঁ চলত যাব লাগে। এইটোৱে
মই কৈ মোৰ ৰীতিটো সমাপ্ত কৰিলোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে নৱপ্ৰজন্মলৈ, কিয়নো নৱপ্ৰজন্মৰ বহুতো যুৱক আছে বা যুৱতীও আছে। যুৱতীসকলেও দেখা যায় কেতিয়াবা স্কুটি চলাওঁতে তীব্ৰ গতিত অহা যোৱা কৰে, আৰু যুৱকসকলৰ কথাটো ক'বই নালাগে। তেখেতলোকে অধিকাংশ যুৱকেই কিন্তু গতিবেগ অধিক কৰে, আৰু তাৰ কাৰণে কিন্তু এনেকুৱা দুৰ্ঘটনা হ'ব পাৰে বুলি তেখেতলোকে আশংকা ব্যক্ত কৰিছে। আৰু এনেদৰেই দুৰ্ঘটনা সংঘটিত হৈছে আজি ইয়াত। আৰু এই দুৰ্ঘটনাত ইতিমধ্যে এগৰাকী কলেজীয়া ছাত্ৰৰ প্ৰাণ যোৱা বুলি এটা বাতৰি ওলাই পৰিছে। কি ক'বা, আজি খন্তেক সময় পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে? হয়, ঢেকীয়াজুলি চাহ বাগিচাৰ অসম মালা পদত যি ভয়ানক দুৰ্ঘটনা আজি চাবলৈ পাইছোঁ। আগতো এনেকুৱা চাৰি পাঁচটা ক'ব গ'লে কমেই হৈছে, বহুতখিনি ঘটনা হৈছে। সেয়ে এই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাই আছোঁ যে অতি শীঘ্ৰে ইয়াত ঢেকীয়াজুলি এইটো ৰাস্তাত যে স্পীড ব্ৰেকাৰ দিয়ে যেন। হয়, ইতিমধ্যে শুনিলে প্ৰত্যেকৰে এটাই দাবী যে এই পথছোৱাত সোনকালে স্পীড ব্ৰেকাৰ দিয়ক, গতিবেগ ৰোধক ব্যৱস্থা কৰক। আৰু গতিবেগ ৰোধক ব্যৱস্থা যদি নহয় তেনেহ'লে কিন্তু এনেদৰেই এটাৰ পিছত আনটোকৈ জীৱ উৰি যাব এই অসমমালা পথত। আৰু এই অসমমালা পথে যে বহু মাতৃৰ বুকু ক্ষুধা কৰিব আৰু বহুতো পত্নীক স্বামীহাৰা কৰিব, আৰু এয়া কিন্তু নিশ্চিত। আৰু সেইকাৰণে তেখেতলোকে আজি দাবী জনাইছে এই অসমমালা পথত স্থানে স্থানে স্পীড ব্ৰেকাৰ দিয়ক, গতিৰোধক ব্যৱস্থা কৰক, আৰু তাৰে আহ্বান জনাইছে। আৰু এনেদৰেই আজি সংঘটিত হ'ল এই পথ দুৰ্ঘটনা। এজন ছাত্ৰৰ প্ৰাণ যোৱা বুলি খবৰ আহিছে, আৰু এগৰাকী ছাত্ৰৰ প্ৰাণ যাওঁ যাওঁ অৱস্থাত আছে, আৰু সেইগৰাকী ছাত্ৰও সুস্থ হৈ উঠক, আমিও তাৰে কামনা কৰিছোঁ। আৰু আগন্তুক দিনত সকলোৱে সতৰ্কতা অৱলম্বন কৰক, তাৰে আহ্বান জনাই অনুৰোধ জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ ঢেকীয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনৰ অসমমালা পথৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।